আমাৰ সমাজখন বহুত অদ্ভুত। অসফল মানুহক দেখি হাঁহে আৰু সফল মানুহক দেখি জ্বলে। আপুনি যিমানেই ভাল নহওক কিয়, যিমানেই দয়াৱান নহওক কিয়, কিছুমান মানুহৰ সন্মুখত আপোনাক লৈ তেওঁলোক কেতিয়াও সন্তুষ্ট নহয়। চকুৰ পানী যাৰ কাষত মূল্যহীন, আপোনাৰ অবিহনে যে তেওঁৰ চকুপানী সৰিব সেইটো ভবাও অৰ্থহীন। প্ৰেম হ'ল এটা মুদ্ৰাৰ নিচিনা, যাৰ এটা পৃষ্ঠাত সুখ আৰু আনটো পৃষ্ঠাত বেদনা থাকে। কাৰোবাৰ অৱহেলাত নিজকে উটুৱাই নিদিব। মনটোক টানকৈ ধৰি ৰাখক আৰু নিজকে এনেকৈ তৈয়াৰ কৰিবলৈ চেষ্টা কৰক, আপোনাক অৱহেলা কৰাজনে যেন এদিন আপোনাক পাবলৈ আফচোচ কৰে। জীৱনটোক এনেকুৱা এটা জেগাত লৈ যাওক য'ত মানুহে আপোনাক ব্লক নহয়, চাৰ্চ কৰিব। নিজতকৈ বেছি গুৰুত্ব কাকো নিদিব জীৱনত, নহ'লে সময়ত আপুনিও সেই ব্যক্তিজনৰ ওচৰত গুৰুত্বহীন হৈ পৰিব। জীৱনে যে আমাক কিমান শিক্ষা দিয়ে নহয়নে? মুখৰ পৰা হাঁহি নুগুচা মানুহক কান্দিবলৈ শিকায়, সকলোৰে লগত থাকি ভাল পোৱাজনক অকলে থাকিবলৈ শিকায়, সকলোৰে লগত কথা পাতি থকাজনক মনে মনে থাকিবলৈ শিকায়। তথাপিও সাহস নেহেৰুৱাব, ধৈৰ্য নেহেৰুৱাব। যিসকলে আঘাত পায়ো ৰাখিব পাৰে, তেওঁলোকে এদিন জীৱনত কিবা এটা কৰি দেখুৱাব পাৰে। ৫টা অভ্যাস নিজৰ পৰা আঁতৰাই পেলাওক। জোখতকৈ বেছি আনৰ দয়া কামনা কৰা, পৰিৱৰ্তনক ভয় কৰা, অতীতৰ পিছত দৌৰি ফুৰা, নিজকে সৰু বুলি ভাবা আৰু অতিৰিক্ত চিন্তা কৰা। জীৱনত একো নাপালেও বেলেগৰ পৰা একো আশা নকৰিব। আনৰ দুখ দেখিলে যদি আপোনাৰ দুখ লাগে তেনেহ'লে আপুনি দুৰ্বল নহয়, আপুনি ভাগ্যৱানহে। কাৰণ ভগৱানে সকলোকে মন দিছে, কিন্তু মানৱতা কম সংখ্যকেহে অৰ্জন কৰিব পাৰিছে। এই পৃথিৱীত সকলোতকৈ শক্তিশালী সিয়েই, যি ৰাতি কান্দে কিন্তু ৰাতিপুৱা এনেকুৱা আচৰণ কৰে যেন তেওঁৰ একোৱেই হোৱা নাই। সেইটো কেতিয়াও সম্পৰ্ক নাছিল, সেইটো প্ৰেমেই হওক। আপুনি যদি শুদ্ধ তেনেহ'লে প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব, মনে মনে অপেক্ষা কৰক। প্ৰতিজন মানুহৰ জীৱনেই পূৰ্ণ, কাৰোবাৰ শান্তিপূৰ্ণ আৰু কাৰোবাৰ যন্ত্ৰণাপূৰ্ণ। টকা দি আপুনি ডাঙৰ ঘৰ কিনিব পাৰিব, কিন্তু ভাল পৰিয়াল কিনিব নোৱাৰিব। টকা দি দামী বিচনা কিনিব পাৰিব, কিন্তু টোপনি কিনিব নোৱাৰিব। টকা দি দামী ঘড়ী কিনিব পাৰিব, কিন্তু সময় কিনিব নোৱাৰিব। টকা দি কিতাপ কিনিব পাৰিব, কিন্তু জ্ঞান নহয়। টকাই আপোনাক বন্ধু বহুত দিব, কিন্তু ভালপোৱা দিব নোৱাৰে। বিশ্বাস ভাঙিবলৈ নহয়, গঢ়িবলৈ শিকক। কথা দিবলৈ নহয়, ৰাখিবলৈ শিকক। জীৱনত শান্তি বিচাৰিলে এই ৫টা কথা কাকো কেতিয়াও নক'ব। স্বামী অথবা স্ত্ৰীৰ গোপন কথা, আপোনাৰ বেয়া কামৰ কথা, উপাৰ্জনৰ কথা, পৰিকল্পনাৰ কথা, আৰু আপুনি যদি জ্ঞানী হয় তেনেহ'লে সেইটো আনক কৈ ফুৰা। আপোন যেতিয়া পৰ হয় তেতিয়া তেওঁলোকক ত্যাগ কৰাৰ বাহিৰে আৰু কোনো গতি নাথাকে। কথা কোৱাতকৈ চিন্তা বেছি কৰিব। মনত ৰাখিব, যিটো মাছে মুখ বন্ধ কৰি ৰাখে সেই মাছ কেতিয়াও বৰশীত নফচে। সময়ৰ সৈতে বুজি পাই গৈ থাকিব, এই পৃথিৱীত প্ৰয়োজন অবিহনে কোনো কাৰো কাষত নাথাকে। ভালপোৱাত ইমান কষ্ট যদিও মানুহ ভালপোৱাৰ পিছতে দৌৰি ফুৰে। নিজৰ জীৱনক আনৰ জীৱনৰ লগত তুলনা নকৰিব, কাৰণ বেলি আৰু জোনৰ মাজত তুলনা নহয়। জোন আৰু বেলি নিজৰ নিজৰ সময়তহে উজ্জ্বল হয়। কাৰোবাৰ বিপদ দেখি কেতিয়াও আনন্দ প্ৰকাশ নকৰিব, কাৰণ অহা কাইলৈ আপুনি কি অৱস্থাত থাকিব সেইটো আপুনি নিজেও নাজানে। সময়ে কাক কলৈ লৈ যায় কোনেও নাজানে। সকলোতকৈ ডাঙৰ নিচা হ'ল কাৰোবাৰ মায়াত আবদ্ধ হোৱা। মুখৰ ভাষাতকৈও গুৰুত্বপূৰ্ণ হ'ল চকুৰ ভাষা, য'ত অসত্যৰ কোনো অস্তিত্ব নাই। আৱেগ হ'ল মমৰ দৰে, কিছু সময়ৰ পিছত নাইকিয়া হৈ যায়, আৰু বিবেক হ'ল সূৰ্যৰ দৰে, যি কেতিয়াও নাইকিয়া হৈ নাযায়। দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বহুত বেছি এই মায়াৰ পৃথিৱীত। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।